হেল্ল' গাইজ, আমি আজি গৈ আছোঁ কালিম্পং। এইটো এৰিয়া হয় ছেৱক ৰোড হয়। ছেৱক ৰোডৰ ফালে গৈ আছোঁ। ৰুমৰ পৰা শ্বুট ল'ম বুলি ভাবি আছিলোঁ, বাট ৰুমৰ পৰা লোৱা নহ'ল কাৰণ ঠাণ্ডাও লাগি আছিলে, টোপনিও লাগি আছিলে, সেইটোৰ কাৰণে শ্বুট ল'ব নোৱাৰিলোঁ। আৰু এনেও লেট হৈ গৈছিলে, তাৰ মাজত খং উঠি আছিলে অকণমান, যাৰ কাৰণে শ্বুট ল'ব পৰা নাই। আমি এতিয়া ছেৱক ৰোডৰ ফালে আহিছোঁ। ছেৱক ৰোডৰ এইখিনি ভিডিঅ' লৈ আছোঁ, যিখন আপোনালোকে ইফালে ছাইডত ব্ৰিজখন দেখি আছে, এইখন কোৱাৰেণ্টাইন ব্ৰিজ বুলি কয়। তো ইফালেদিয়ে যাব লাগে কালিম্পং। তো বেলেগ ৰাস্তা আছেও যদি গম নাপাওঁ, আমাক ড্ৰাইভাৰে ইফালেদিয়ে লৈ আহিছে। গৈ আছোঁ, ৰাস্তাটো বহুতেই ধুনীয়া লাগিছে। যোৱাৰ সময়ত আপোনাৰ বহুত ভয়ানকৰ ৰাস্তা হয়, যেনেকৈ ধৰক এইখিনি গাঁৱলীয়া এৰিয়াৰ নিচিনা লাগিছে, ভালো লাগিছে। কিন্তু ৰাস্তা দি যাওঁতে যাওঁতে আপোনালোকে যোনখিনি দেখি পাব, অকল জংঘলহে দেখি পাব, কিয়নো জংঘলৰ মাজে মাজে ৰাস্তা হয়, জংঘলৰ মাজে মাজেই যাব লগা হয়। ইফালেদি এইবোৰ জংঘল এৰিয়া হয়, বহুত ডাঙৰ এৰিয়া আছে ছেৱকৰ। তো এইফালেদি আমি গৈ আছোঁ বাৰু। এতিয়া গৈ গৈ চাওক, ইফালে যোনটো পাহাৰী এলেকা হয় ন, সেই যাৰ কাৰণে একো মানে চাব নোৱাৰোঁ গছ গছনিৰ কাৰণে, অকল পাহাৰহে চাব পাৰিব। এতিয়া চাওক, এইফালে আহিলোঁ, আমাৰ আগফালে এখন গাড়ীও গৈ আছে, পুলিচৰ গাড়ী গৈ আছে। হ'ব পাৰে গভাৰ্ণমেণ্টৰ কোনোবা গৈ আছে, এমপ্লয় গৈ আছে, যাৰ কাৰণে সিহঁতে মানে পলিটিক্সৰ হয় ন। তো গাড়ীখন আমাৰ আগে আগে গৈ আছে, যদিও আমাৰ সুবিধাও হৈছে, কাৰণ আমাৰ আগত পুলিচৰ গাড়ী আছে মানে আমাকো ছাইড দি আছে চবে। আমাক ৰখিব লগা হোৱা নাই, কোনো ট্ৰেফিকৰ ঝামেলা নাই মানে। আৰু এইফালে চাব পাৰিছে তিষ্টা, এইখন তিষ্টা হয়। ছাইডত যোনখন আপোনাৰ নদী চাইছে, বাট এইখিনি যোনটো ৰাস্তা হয় ন, বহুত ডেঞ্জাৰ ৰাস্তা হয়। কিয় কাৰণে অকণমান যদি গাড়ী ইফাল সিফাল হৈ যায়, ডাইৰেক্ট আপোনাৰ খাদত পৰি যাব। সেইটো কাৰণে ভয়ো লাগিছে, ভয়েও গৈ আছোঁ। গাড়ীখন আমাক এতিয়ালৈকে এৰাই নাই। চাওক, পুলিচৰ গাড়ীৰ কাৰণে আমাৰো ভাল হৈছে, কিয়নো আমি সোনকালে যাব পাৰিছোঁ। টাইম লাগি যায়, শিলিগুৰিৰ পৰা আপোনাৰ কালিম্পং পাওঁতে আপোনাৰ 2.5 ঘণ্টামান টাইম লাগে। যদিও জাম নাছিলে কাৰণে আমি সোনকালে গৈ পাম চাগে, 2 ঘণ্টামানতে গৈ পাম চাগে। এতিয়া ছেৱকৰ এইখিনিতেই আছোঁ, ছেৱক এতিয়ালৈকে এৰা নাই। অকণমান আগতে গ'লে ছেৱকৰ যোনখিনি একদম বহুত ভয়ানক ৰাস্তা হয় ন, ধৰক এইখিনি যোনটো এৰিয়া হয়, ৰাতি হ'লে মানে কোনো অকলে গাড়ী চলাই যাব নোৱাৰিব, ইমান ভয়ানক ৰাস্তা হয়। দিনতে যেনেকুৱা লাগিছে, একো মানুহ থাকে নথকা নহয়, অকণমানেই থাকে ৰাস্তা, কাৰণ গাড়ী চলাচল কৰি থাকেতো, সেইটো কাৰণে দিনত ভয় নালাগে। ৰাতি হ'লে বহুত ভয় লগা ৰাস্তা হয় এইটো। এইটো চাওক, একদম পূৰা পাহাৰৰ ওপৰত আহি গৈছোঁ আমি। যোনটো পাহাৰ আছে, পাহাৰৰ ওপৰত পামগৈ আৰু। এইখন পাহাৰ এৰি কেনে সেইখন পাহাৰ যে দেখি পাইছে, সেইখন পাহাৰ এৰি কেনে আমি বেলেগ এখন পাহাৰেদি গৈ আছোঁ এতিয়া। অলপ আগতে পালেই আমি ছেৱকৰ এখন পেট্ৰল পাম্প পাম। পেট্ৰল পাম্পত অকণমান ৰখি কেনে তাৰপিছত আকৌ যাম। চাওক, ইফালেদি গৈ আছে বাৰু। ৰাস্তাখিনি এনেই ভাল, আপোনাৰ ৱেষ্ট বেংগলত যিমান ৰাস্তা আছে, ৰাস্তা এতিয়ালৈকে মই ক'তো বেয়া দেখা নাই। কাৰণ ইফালে যেনেকুৱা বেলেগ এৰিয়াত গ'লে যেনেকৈ দেখি পাওঁ ৰাস্তা পূৰা ভাঙা, ইয়াতে আকৌ তেনেকুৱা নহয়, ৰাস্তাখিনি বহুত ভাল হয়। পকা ৰাস্তা, যেনিবা পিচ কৰা ৰাস্তা হয়। ইফালে চাব পাৰিছে, চবে দেখিছে। জংঘল এৰিয়া আনো আৰু কি ভিডিঅ' বনাম, তাকো ভাবিলোঁ অকণমান বনাই লওঁ। বাও কৈ আছিলে ভিডিঅ' এটা বনা, সেইটোৰ কাৰণে বনালোঁ, আপোনালোককো দেখাম ভাবিলোঁ অকণমান। ইফালে চাওক, পাহাৰ কিমান ওপৰত আহি গৈছোঁ আমি। পাহাৰৰ একদম ইফালৰ পৰা চালে যেনেকুৱা লাগে আমি পাহাৰ মানে মাটি একদম দ, ইয়াৰ পৰা যদি পৰোঁ ন, একদম ক'ত যে গুচি যাম গমেই নাপাম আৰু। ইফালে চাওক, সৰু মোৰ চবতকৈ বেছি ভাল লাগে ইয়াতে যোনবোৰ ঘৰ আছে ন, পাহাৰীয়া এলেকাত যোন সৰু ঘৰ বনায়, ঘৰখিনি মোৰ বহুত ভাল লাগে। আপোনালোকৰ বা কি গম নাপাওঁ, বাট এইবোৰ যে ঘৰ যে বনায় যে, সেইবোৰ বহুত ভাল লগা ঘৰ হয়। দেখিবলৈ ইমান ধুনীয়া একদম সৰু অকণমান জেগাতে সিহঁতে বিল্ডিং বনাই দিয়ে। বিল্ডিংবোৰ দেখিবলৈও ধুনীয়া হয়। এতিয়া আমি পাই গ'লোঁ ছেৱকৰ পেট্ৰল পাম্প। ইয়াতে অকণমান সোমালোঁ, চবেই অকণমান ৰেষ্ট ল'ব বুলি ভাবিলে, অকণমান ৰেষ্ট ল'লোঁ। আকৌ ওলাম আৰু ওলাই গ'লোঁ। এইফালে চাওক, সৰু ঘৰবোৰ ইমান ভাল লাগিছে। কিন্তু এটা কথা কি গম পায় নাই, ইফালে যে আপোনাৰ ছিকিমত যে এটা
হেৰি হৈ গ'ল, হাদছা হৈ গ'ল। যেনেকা কালিম্পং পাই গ'লোঁ অলৰেডি। কালিম্পং আহি কিনে অকণমান দূৰবীণত আহি কিনে ভিডিঅ' এটা বনালোঁ, ভিডিঅ' এটা শ্বুট কৰি ল'লোঁ, মানে ইনষ্টাগ্ৰামত আপলোড কৰিম বুলি বনাই ল'লোঁ। আৰু ইয়াতে ভিডিঅ' বনোৱা এলাউ নাই, হ'লেও মই লুকা চুপিকৈ ভিডিঅ'টো বনালোঁ। সিহঁতে BSFবোৰ আহি কিনে গৈ আছিলে। এইটো আকৌ শ্বুট কৰি দিছে আমাৰ হিৰোৱে শ্বুট কৰি দিলে, শ্বুট কৰি কিনে আকৌ কালাৰ অকণমান কৰি দিলে, মই ইমান নাজানো। আকৌ ইফালে আকৌ কালিম্পং আহি কিনে ৱাটাৰফল আছে বুলি কৈছে, চবে কৈছে ৱাটাৰফল আছে, ৱাটাৰফল আছে। ৱাটাৰফল চাবলৈ আহিছোঁ। চবে লাঠি লৈ গৈ আছে কিহৰ কাৰণে, তলফালে যাবলৈ লাঠিৰ প্ৰয়োজন নপৰে, কিন্তু উঠোতেহে লাঠিৰ প্ৰয়োজন পৰে। এতিয়া গৈ আছোঁ, বেছি সময় নালাগে বুলি কৈছে, 7 মিনিট 8 মিনিটমান সময় লাগে বুলি কৈছে নামোতে। কিন্তু নামোতেতো ভাল, পাহাৰৰ পৰা তলত যিমান নামিব সিমানেই ভাল লাগিব, কিন্তু উঠোতেহে মজাটো লাগে। ইফালে লাঠিটো দি দিলে, সিহঁতে কৈ দিলে লাঠিটো লৈ যাবলৈ, আহোঁতে তহঁতৰ প্ৰয়োজন হ'ব বোলে। সিফালে আগতে আমাৰ সপে গৈ আছে। মই এতিয়া কৈ আছোঁ সিহঁতক ভিডিঅ' বনাই দিবলৈ, মই আগতে যাম, বান্দৰৰ নিচিনা দৌৰি দৌৰি যাম। আৰু ইফালৰ পৰা এটা ষ্টেপৰ পৰা একদম 3টা ষ্টেপ পাৰ হৈ যাওঁগৈ। আৰু ফাইনেলি পামেই আৰু, বেছি টাইম নালাগে। ৱাটাৰফলটো চাবলৈ গৈ আছোঁ। ইফালে আহি আছে আমাৰ বুঢ়া বুঢ়ী। সিহঁতে কৈ দিলে মোৰ ভিডিঅ' বনোৱা শেষ হ'ল বুলি, এতিয়া মোক আৰু ভিডিঅ' বনাই নিদিয়ে বুলি কৈ আছিলে। মই তথাপি সিহঁতক ফ'ৰ্চ কৰি আছিলোঁ, মোক ভিডিঅ' বনাই দে, ভিডিঅ' বনাই দে, মই তলফালে নামি আছোঁ বোলো, ভিডিঅ' এটা বনাই দে। ভিডিঅ' বনাই দি আছিলে বাৰু, হ'লেও না কৰি আছিলে যদিও মই ফ'ৰ্চ কৰাৰ কাৰণে বনালে। সেইখিনি আহি আছে বুঢ়া বুঢ়ীয়ে, ভিডিঅ' কৰি আছোঁ সিহঁতকো। চাওক, ইফালে মই পাম আৰু, বেছি টাইম নালাগে। মোক ভিডিঅ' বনাই দিলে আৰু অকণমান, সেইটো কাৰণে মই মোবাইলটো লৈ ল'লোঁ। এতিয়া আৰু মই নিজে বনাই যাওঁ। এইটো চাওক, ৱাটাৰফল আহি পালোঁ। এইটো চোৱাৰ কাৰণে আমি ইমান ৰাস্তা আহিলোঁ, বহুত দূৰ আহি পালোঁ, য'ত আমি 69 না 79 কিলোমিটাৰ আহি গ'লোঁ। লাষ্টত কালিম্পং চব চোৱা হ'ল। ইফালেদি ৰুমত যোৱাৰ সময়তে ৰাস্তাত ইমান ঠাণ্ডা লাগিছিলে, চাহ খাম বুলি ভাবিলোঁ। চাহ খোৱাৰ কাৰণে ৰখিলোঁ, তাৰপিছত চালোঁ ইয়াতে জুই জ্বলাই থৈ দিছে, সেইটো কাৰণে জুইৰ ছাইডত অকণমান বহিলোঁ, হাত গৰম কৰিম, কাৰণ কালিম্পঙত বহুত ঠাণ্ডা হয় ন।